কবিতাৰ শিৰোনাম ভিক্ষাৰী মই, পাঠ আৰু কথা জয়দলে। মই ভিক্ষাৰী, মোৰ কোনো পৰিচয় নাই। কেতিয়াবা খাওঁ, কেতিয়াবা নাখাওঁ, তথাপি মোৰ অকণো দুখ নাই। মই নাজানো মোৰ জন্মস্থানৰ কথা, মোৰ পৰিয়াল, মোৰ ঘৰখনৰ কথা। ব্যস্ত থাকোঁ মাথো আজিৰ সাঁজ কেনেকৈ গোটাব পাৰোঁ। মোৰ ঘৰৰ মানুহৰ বাৰু মোলৈ কেতিয়াও মনত নপৰেনে? কেতিয়াবা কোনোবাই দয়া কৰি খাবলৈ দিয়ে, আন কোনোবাই আকৌ ধমক দি খেদায়, যা যা আঁতৰি যা। ধনীৰ বাবে অট্টালিকা, মোৰ বাবে পদপথৰ এটুকুৰা ঠাই, মোৰ আপোন। হয়তো মই সপোন দেখিব নাজানো, কিন্তু হৃদয় এখন আছে মোৰ। ভবা চিন্তাৰ বাবে মগজু আছে মোৰ, তথাপি মই একো ভাবিব নোৱাৰো, কিয়নো মই এজন ভিক্ষাৰী। কিছুমান মানুহে আমাক এনেদৰেই লয় যেন আমি মানুহেই নহয়, আদিম যুগৰ হিংস্ৰ জন্তুহে। দুখ লাগে কিছু ক্ষণৰ বাবে, ক্ষণিকতে পাহৰি ব্যস্ত হওঁ নিজৰ কামত। পৃথিৱীত বাৰু ভিক্ষাৰী ক'ৰ পৰা জন্ম হ'ল? উত্তৰ বিচাৰি নিৰুত্তৰ হৈ পৰোঁ। আমিও চাগৈ কাৰোবাৰ দাদা, ভাইটি, খুৰা হওঁ। কিয় আমাক বিচাৰি নাহে কাহানিও? তেওঁলোকে চাগে আমাক পৰিচয় দিবলৈ বেয়া পায়, কিয়নো মই যে এজন ভিক্ষাৰী। কি জানিবা চেগা লাগে ভদ্ৰতাৰ মুখা পিন্ধা ভাল মানুহৰ